মই RPI দলৰ আসাম ষ্টেটৰ ST মৰ্চা চেলৰ প্ৰেচিডেণ্ট। মোৰ অৰিজিনেল ঘৰ ডিমৰীয়া সোণাপুৰ বিধাৰ। আজি এই কচুতলিৰ উচ্ছেদ কথাখিনি আপুনি সুধিলে, একচুৱেলি ট্ৰাইবেল বেল্ট ব্লকৰ ভিতৰত যিখিনি মানুহ অবৈধভাৱে আছে, মই তাতে কাষ্ট নকওঁ, যিখিনি মানুহ আছে সেই মানুহখিনিক চৰকাৰে মানে আজি বহু দিনৰ মূৰত তেওঁলোকে যিটো সিদ্ধান্ত ল'লে বা উচ্ছেদ কৰিলে, মই সঁচাকৈ ভাল পাইছোঁ। কিন্তু এইটো হ'ব নালাগে যে তাত কিছুমান ক্লাছিফিকেশ্যন কৰিব নালাগে, এইজন আমুক কাষ্টৰ। গতিকে যদি সঁচাকৈ ভাৰতীয় সংবিধানৰ মতে তেখেতসকলে নাগৰিকত্ব পাইছে, তেখেতসকলক যদি তাত থকাৰ কিবা ট্ৰাইবেল বেল্টৰ অসুবিধা যিহেতু আছে সাংবিধানিকভাৱে, তেওঁলোকক বেলেগ জেগাত দিয়ক। অসমতো বহুত জেগা আছে। কিন্তু কথা হ'ল ইমান অত্যাচাৰভাৱে যিখিনি কৰিছে সঁচাকৈ দুখজনক কথা। আৰু মই ব্যক্তিগত হিচাপে মই এটাই মানে আশা কৰোঁ বা চৰকাৰক মই মানে ডিমাণ্ড হিচাপে ক'ব বিচাৰিছোঁ, যাতে আমাৰ ট্ৰাইবেল বেল্টটো অকল কচুতলি বুলি নহয়, আমাৰ বহুত আছে। আপোনাৰ যোৰাবাটৰ পৰা আপুনি যদি বৰ্ণিহাটলৈ যায়, আছাম ছাইড গোটেই বেল্টৰ ভিতৰতে ইণ্ডাষ্ট্ৰী কিছুমান বহিছে। সেইবিলাকো যদি তেখেতসকলে উচ্ছেদ কৰে, আমি বিশেষকৈ ট্ৰাইবেল মানুহখিনি, ট্ৰাইবেল জাতিটো মানে বহুত উপকাৰ হ'ব বুলি মই ভাবোঁ, মই ব্যক্তিগতভাৱে। গতিকে চৰকাৰৰ ওচৰত এইটোৱে মই অনুৰোধ কৰক, তেখেতসকলে আমাৰ বেল্টটো মানে উচিতভাৱে তেওঁলোকে কামখিনি কৰি যাওক। মোৰ সম্পূৰ্ণ সমৰ্থন আছে এই ক্ষেত্ৰত। গতিকে বিশেষ আৰু মই আজি আমাৰ ৰিপাব্লিকান পাৰ্টি অফ ইণ্ডিয়া আঠুৱালে প্ৰথম এক্সিকিউটিভ মিটিং হয়। আৰু এই মিটিংখনত আমি প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ পৰা প্ৰেচিডেণ্ট, জেনেৰেল ছেক্ৰেটাৰী আৰু ৱৰ্কিং প্ৰেচিডেণ্টক নিমন্ত্ৰণ দিছোঁ। 4-5খন ডিষ্ট্ৰিক্টৰ পৰা ইয়াত আহিছে। আৰু আমাৰ উদ্দেশ্যটো আছিল এয়াই, যিহেতু আমাৰ সন্মুখত দুটাকৈ ইলেকশ্যন আহি আছে, এটা আমাৰ পঞ্চায়ত ইলেকশ্যন আৰু বিধানসভা। তাৰ কাৰণে আমি কেনেকৈ আমাৰ পথাৰখনত নামিম তাৰ ওপৰত আমি আলোচনা কৰিছোঁ। লগতে আমাৰ কিছু আজি নতুন আমাৰ পাৰ্টিত জইন কৰিছে, ঠিক তেনেকৈ ডিষ্ট্ৰিক্টবিলাকতো কেনেধৰণে আমি জইন কৰাম তাৰ ওপৰত আমি আলোচনা কৰিছোঁ। যেহেতু পঞ্চায়ত নিৰ্বাচন আহি আছে, আপোনালোকে প্ৰাৰ্থী প্ৰক্ষেপ কৰিবনে নাই? নিশ্চয় কৰিম। আমি যোৱাবেলিও কৰিছিলোঁ, এইবেলিও কৰিম আৰু বিধানসভাতো কৰিম। নমস্কাৰ, মই ৰাহুল ওজা, ৰিপাব্লিকান পাৰ্টি অফ ইণ্ডিয়া আঠাৱালে যুৱ মৰ্চা অসম প্ৰদেশৰ সাধাৰণ সম্পাদক। ইয়াৰ দ্বাৰা মই অসমৰ সকলোকে, বিশেষকৈ আমাৰ নৱপ্ৰজন্মক জনাব বিচাৰোঁ যে ৰিপাব্লিকান পাৰ্টি অফ ইণ্ডিয়া আঠাৱালে যুৱ মৰ্চাই গোটেই অসম জুৰি এক সদস্যতা অভিযান আৰম্ভ কৰিছে। আৰু প্ৰত্যেক আমাৰ জিলাৰ আমাৰ ডেকাখিনিক আমাৰ লগত যোগ হ'বলৈ আমি অনুৰোধ জনাইছোঁ। কাৰণ ৰিপাব্লিকান পাৰ্টি অফ ইণ্ডিয়া আঠাৱালে এটা এনেকুৱা দল যোনটো আমাৰ সংবিধান প্ৰণেতা আৰু ভাৰতৰ প্ৰাণস্বৰূপ, ভাৰত ৰাষ্ট্ৰৰ প্ৰাণস্বৰূপ বাবা চাহেব ভীমৰাও, ডক্টৰ B.R. আম্বেদকাৰ ডাঙৰীয়াৰ আদৰ্শিত এটা দল। আৰু আমাৰ কাৰণে সামাজিক সমতা আৰু সামাজিক ন্যায় আমাৰ কাৰণে প্ৰথম আৰু শেষ কথা। সেয়েহে আমি সকলোকে আমন্ত্ৰণ জনাইছোঁ আমাৰ দলৰ মজিয়াৰ পৰা সমাজৰ অসমৰ বৃহত্তৰ কল্যাণৰ কাৰণে কাম কৰক। ধন্যবাদ। অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই, আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া, নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।